মই জে পি দাসৰ কথা বেলেগ একো নকওঁ। জে পি দাস খালি 5 বছৰ কংগ্ৰেছ হৈ থাকিলে হ'ল আৰু বেলেগ একো কৰিব নালাগে। জে পি দাসৰ আটাইতকৈ ডাঙৰ ক্ষমতাটো তেওঁ কি কৰিব পাৰে কি কৰিব নোৱাৰে সেইটোতো বেলেগ। যদি জে পি দাস 5 বছৰ বিজেপিলৈ নোযোৱাকৈ থাকিব পাৰে সেইটোৱে অসমৰ কাৰণে বহুত ডাঙৰ অৱদান হ'ব, আটাইতকৈ ডাঙৰ সম্ভাৱনা। মানে সম্ভাৱনা নহয়, জে পি দাসটো একেবাৰে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ গ্ৰুপৰ মানুহ। কোন সময়ত জে পি দাসে ফুটুককৈ গৈ জাপ মাৰি দিব, কোন সময়ত উপনিৰ্বাচন হ'ব পৃথিৱীৰ কোনো মানুহে নাজানে। এক পিছে হিন্দু মানুহ আছে কংগ্ৰেছত এতিয়া MLA হিচাপে, সেই পিছ যিকোনো সময়তে আগতে গোটেই হিন্দু মানুহবিলাকে গোটেইখন গণ্ডগোল কৰিলে নে নাই? অসমীয়া ভাষীত খিলঞ্জীয়া যিমানকেইজন MLA উঠিছিলে চব গ'ল নে নাই? ইজন গ'ল সিজন গ'ল, কোন থাকিলেগৈ? থাকিলে কোন? এফালৰ পৰা গ'ল আৰু বাকীটো গোটেইখন লাইনতে আছিলে। এতিয়া সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ যে জে পি দাসে কি কয় সেইবিলাক বাদ দিয়ক। জে পি দাসৰ বিধানসভাৰ ভূমিকাটো চাব, কথা কোৱাৰ ধৰণটো চাব, মুখ্যমন্ত্ৰীৰ সন্মুখত থিয় হৈ চিধাকৈ কথা ক'ব পাৰে নে নাই চাব। মুখ্যমন্ত্ৰীয়ে কথা কওঁতে হাঁহি থাকে নে নাই আপোনালোকে অৱশ্যে কেমেৰা নিবলৈ নিদিয়ে নহয়, এনেই ওপৰৰ পৰা চাই থাকিব। কাৰ কি লাইন আছে তাত চালে দৌৰিব পাৰে নহয়, আমি বহি থাকোঁ নহয়, চবৰ কথা গম পাই থাকোঁ নহয় তাৰ ভিতৰত। সেইকাৰণে জে পি দাসে মোক নীতি শিক্ষা দিব নালাগে। জে পি দাসে যদি 5 বছৰ কংগ্ৰেছ হৈ থাকিব পাৰে MLA, সেইটোৱে ডাঙৰ কথা হ'ব।